নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি BSNL আৰু এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকে কোনো দিনেই বিপদত নপৰে। আপোনালোকে যি সিম কাৰ্ডেই ব্যৱহাৰ নকৰক কিয় আপোনালোকৰ মোবাইলত BSNL আৰু এয়াৰটেল সিম কাৰ্ড এটা থকাটো খুবেই অত্যন্ত প্ৰয়োজনীয়। এই কথা মই কিয় কৈছো এই ভিডিওটো সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব কিয়নো BSNL আৰু এয়াৰটেল কোম্পানী ফালৰ পৰা এয়াৰটেল আৰু BSNLৰ প্ৰত্যেকজন কনজিউমাৰৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। আপোনালোকেও যদি BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে ভিডিওটো সম্পূৰ্ণকৈ চাওক বা আপোনালোকে যদি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপুনি এই ভিডিওটো সম্পূৰ্ণকৈ চাওক। মই আজি আপোনালোকক জনাম BSNLৰ ফালৰ পৰা ঘোষণা কৰা ভাল খবৰটো কি। তো মই শ্ৰীপাঞ্জ গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰোঁ আজিৰ ভিডিও। এয়াৰটেল কোম্পানীয়ে আপোনাক ৰিচাৰ্জত অফাৰ দিয়ক বা নিদিয়ক এয়াৰটেলে কিন্তু আপোনালোকক সকলো ফালৰ পৰা প্ৰটেক্ট কৰি থাকে। আপোনাৰ মোবাইলত যদি কোনোবা স্পেমাৰে ফোন কৰে এয়াৰটেলৰ ফালৰ পৰা আপোনাক ইন্ডিকেট কৰে যে এইজন এজন স্পেমাৰ হয়, আপুনি কল ৰিচিভ নকৰিব। আপোনালৈ যদি কোনোবাই মেছেজ পঠায় OTP পঠায় সেই OTP বা সেই মেছেজ আপোনাৰ মোবাইলত আহি সোমাবলৈকে নিদিয়ে। যিবোৰ OTP বা যিবোৰ মেছেজৰ ফলত আপোনাৰ বিপদ আহিব পাৰে। গতিকে এয়াৰটেলক আমি ক'ব পাৰোঁ যে এয়াৰটেলে আমাক অফাৰ দিয়ক বা নিদিয়ক কিন্তু আমাৰ সিম কাৰ্ডখন বা আমাৰ মোবাইলটো বা আমাৰ ডিজিটেল যিবিলাক ডাটা যেনে আমাৰ গুগল পে, ফোন পে, পেটিএম, যেনে আমাৰ বেংক একাউণ্ট এই বস্তুবিলাক সুৰক্ষিত কৰি ৰাখে এয়াৰটেলে। কাৰণ এয়াৰটেলৰ স্পেম প্ৰটেকশ্যন সিস্টেম আছে যাৰ জৰিয়তে নেকি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত এয়াৰটেলে আমাৰ সিম কাৰ্ডখন বা আমাৰ ডিজিটেল ডাটাসমূহ ষ্ট'ৰ কৰি ৰাখে। আৰু এয়াৰটেল সেই ফালৰ পৰা জিঅ'তকৈও আগবঢ়া। জিঅ'য়ে কিন্তু এই ফেচিলিটিসমূহ এতিয়া পৰ্যন্ত কনজিউমাৰক দিব পৰা নাই আৰু যাৰ কাৰণে হয়তো জিঅ'য়ে চাগে আপোনালোকক কম টকাত এয়াৰটেলৰ তুলনাত কম টকাত তেওঁলোকে ৰিচাৰ্জ প্লেনসমূহ আগবঢ়াই আছে। কিন্তু এয়াৰটেলে আপোনালোকক সকলোবিলাক ফেচিলিটি দি দিয়ে। কেতিয়াবা চাবচোন আপোনালোকৰ মোবাইলত যদি কোনো এজন ব্যক্তিয়ে বাৰে বাৰে OTP পঠাই থাকে সেই OTPটো কিন্তু ডাইৰেক্টলি স্পেম বক্সত সোমাই পৰে। যেতিয়া আপোনালৈ কোনো এজন ব্যক্তিয়ে ফোন কৰে ফোন কৰাৰ লগে লগে সেই ব্যক্তিজন কোন হয় সেইটো আপোনাক ডাইৰেক্টলি এয়াৰটেলে ইন্ডিকেট কৰি দিয়ে যে এইজন স্পেম নাম্বাৰ হয়, গতিকে এই নাম্বাৰটো আপোনালোকে ৰিচিভ নকৰিব বা কেতিয়াবা স্পেম নাম্বাৰৰ ফোনসমূহ অহা আপোনালোকে গমেই নাপায়। এতিয়া সেই সময়তে BSNLৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে BSNLৰ প্ৰত্যেকজন কনজিউমাৰৰ বাবে। BSNLে ঘোষণা কৰিছে যে আগন্তুক 3 পৰা 4 মাহৰ ভিতৰত BSNLে ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছে কলাৰ নেম আইডেন্টিফিকেশ্যন। মানে যেতিয়াই নেকি কোনো এজন ব্যক্তিয়ে BSNLৰ সিম কাৰ্ডত কল কৰিব তো BSNLৰ সিম কাৰ্ডখনত কল কৰাৰ লগে লগে সেই নাম্বাৰটো আপোনাৰ তাত সেভ থাকক বা নাথাকক কোন সেই ব্যক্তিজন আপোনাৰ মোবাইলত ডিসপ্লে হ'ব। সেই ব্যক্তিজনে যেতিয়া নেকি সিম কাৰ্ডখন ক্ৰয় কৰিবলৈ যাব সিম কাৰ্ডখন ক্ৰয় কৰিবলৈ যাওঁতে তেখেতে যেটো KYC সাবমিট কৰে, ধৰি লওক আধাৰ কাৰ্ড হৈ গ'ল, পান কাৰ্ড হৈ গ'ল বা ভোটাৰ কাৰ্ড হৈ গ'ল, ড্ৰাইভিং লাইসেন্স হ'ল বা পাছপোৰ্ট হৈ গ'ল, তো সেই ডকুমেন্টত যি নাম থাকিব সেই নামটো উল্লেখ কৰিব এতিয়া BSNLে। আপুনি নাম সেভ কৰক নকৰক কোনো মতলব নাই। সেই সিম কাৰ্ডখন কাৰ নামত আছে সেই নামটো আপোনাৰ তাত হুবহু ওলাই পৰিব যাতে আপোনালোকে বুজিব পাৰিব যে এই ব্যক্তিজন কোন হয়, কোনে মোলৈ বাৰে বাৰে কল কৰি আছে। এই ফেচিলিটিটো কিন্তু এয়াৰটেলৰ ইউজাৰ্ছ সকলে বহু দিনৰে পৰা লাভ কৰি আছে। আপোনাৰ যদি এয়াৰটেলৰ সিম কাৰ্ড আছে তেনেহলে আপুনি আপোনাৰ নাম্বাৰটোলৈ আপোনাৰ বন্ধুৰ এয়াৰটেলৰ নাম্বাৰৰ পৰা কল কৰি চাবচোন। প্ৰথমে আপুনি আপোনাৰ মোবাইলত বন্ধুৰ নাম্বাৰটো ডিলিট কৰি পেলাব। তাৰ পাছত কল এটা কৰিবলৈ ক'ব আপোনাৰ বন্ধুজনক। আপুনি দেখা পাব যে ইন্টাৰনেট নোহোৱাকৈ আপোনাৰ মোবাইলত অনলাইনত থাৰ্ড পাৰ্টি যেনে ট্ৰুকলাৰ কিবা কিবি এপ্লিকেশ্যন নোহোৱাকৈ তেখেতৰ নামটো শ্ব' কৰি যাব আপোনাৰ তাত যে কোনে ফোনটো কৰিছে। আপোনাৰ বন্ধুজনৰ নাম দৰকাৰ হলে আপোনালোকে ফ্ৰেণ্ডে বা বন্ধুৱে বা দোস্তি যি সেভ কৰি নাৰাখক কিয় আপোনাৰ বন্ধুজনৰ নামটো অৰিজিনেল যিটো নাম সেই নামটো আপোনাৰ মোবাইলত ডিসপ্লে হ'ব। এই সিস্টেমটো এয়াৰটেলে বহুদিন আগতেই মুকলি কৰিলে।
কিন্তু এতিয়া BSNLেও এই সিস্টেমটো মুকলি কৰিবলৈ গৈ আছে আগন্তুক 3-4 মাহৰ ভিতৰত আপোনালোকে যদি BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে আপোনালোকৰ মোবাইললৈ যদি কোনোবা আননোন পাৰ্সনে ফোন কৰে তেনেহলে তেখেতৰ নামটো আপোনাৰ মোবাইলত ডিসপ্লে হ'ব তেখেতৰ নামটো আপুনি দেখা পাব আপোনাৰ মোবাইলত তেখেতে যেতিয়া সিম কাৰ্ডখন লবলৈ যাব সিম কাৰ্ডখন লবলৈ যাওতে যি ডকুমেন্ট দি সিম কাৰ্ডখন ক্ৰয় কৰিছে সেই ডকুমেন্টৰ যি নাম থাকে সেই নামটো আপোনাৰ মোবাইলত ডিসপ্লে হ'ব যাতে মানুহে পটকেনে ধৰিব পাৰে যে কোনে মোলৈ কলটো কৰিছে এই ফোনটো মোৰ কাৰণে জৰুৰী হয় নে নহয় সেই বস্তুটো যাতে জানিব পাৰে যাতে এই ব্যক্তিজন ঠক প্ৰবঞ্চক নেকি স্প্যামাৰ নেকি সেই বস্তুটো যাতে জানিব পাৰে তো তাৰ কাৰণে এতিয়া BSNLেও এই সিস্টেমটো কৰিছে বুলি জনাইছে জিঅ'য়ে কিন্তু এতিয়ালৈকে এই সিস্টেমটো কৰিব পৰা নাই BSNL আৰু এয়াৰটেলে কৰিবলৈ গৈ আছে তো আপুনিও যদি BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটো মই ভাবো বিৰাটেই ভাল খবৰ তো বন্ধুসকল আজিৰ এই খবৰটো জানি আপোনাৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি আপোনাৰ এখন BSNLৰ সিম কাৰ্ড আছে তেন্তে ভিডিওটোত কিন্তু লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কি সিম কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰে সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাই যাব তো আজিৰ ভিডিও দিবা নাই পুনৰ এটা ভিডিওত সকলোকে লগ পাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম